পোস্ট অফিসত আপোনাৰ একাউণ্ট আছে নেকি নাথাকিলে আজিয়ে বনাই লওক একাউণ্ট পোস্ট অফিসত একাউণ্ট থাকিলে লাভ কৰিব 16 লাখকৈ টকা কোনে কোনে এই সময় টকা লাভ কৰিব জানিবলৈ ভিডিঅটো শেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক বৰ্তমান সময়ত মানুহে যেনেকৈ টকা উপাৰ্জন কৰি আছে বিনিয়োগৰ প্ৰতিও গুৰুত্ব দিছে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ বিনিয়োগ আঁচনিৰ ব্যৱস্থা আছে আৰু ইয়াৰ উপৰিও ভাল ৰিটাৰ্ণো পোৱা যায় কিন্তু বিনিয়োগৰ কথা আহিলে প্ৰথমে জনাটো ভাল যে বিনিয়োগত ৰিস্ক থাকে অধিক ৰিটাৰ্ণ থকা আঁচনিসমূহত অধিক ৰিস্ক থাকে গতিকে বহুতে ৰিস্কৰ ভয়ত বিনিয়োগ কৰিব নিবিচাৰে আৰু ডাকঘৰে এই বিপদমুক্ত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰে শেহতীয়াকৈ ডাকঘৰে এটা অতি ভাল আঁচনি উলিয়াইছে য'ত আপুনি আপোনাৰ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব জনা যায় যে এতিয়া ডাকঘৰত মাত্ৰ 100 টকা দি পুনৰাবৃত্তিমূলক জমা একাউণ্ট বিনিয়োগ কৰিব পাৰে এইটো এটা সৰু সঞ্চয় প্ৰকল্প ইয়াত আপুনি আপোনাৰ বাজেট অনুসৰি বিনিয়োগ কৰিব পাৰে এই আঁচনি অনুসৰি 5 বছৰৰ বাবে একাউণ্ট খুলিব পাৰিব আপুনি জমা কৰা সুতৰ পৰিমাণ বছৰি হিচাপ কৰা হ'ব বৰ্তমান এই পুনৰাবৃত্তিমূলক জমা আঁচনিয়ে 5.8% সুদ দি আছে এই সুতৰ হাৰ 1 এপ্ৰিল 2020 ৰ পৰা প্ৰযোজ্য আছিল এই পুনৰাবৃত্তিমূলক জমাধনত ডাকঘৰে প্ৰতি 3 মাহৰ মূৰে মূৰে আপোনাৰ সঞ্চয়ৰ সুতৰ হাৰ গণনা কৰিব সেই অনুসৰি যদি আপুনি 10 বছৰৰ বাবে ডাকঘৰত প্ৰতি মাহে 10000 টকা বিনিয়োগ কৰে তেন্তে 10000ৰ পিছত 5.8% সুতৰ হাৰত 16 লাখকৈ টকাৰ অধিক টকা পাব কিন্তু যদি আপুনি আপোনাৰ পুনৰাবৃত্তিমূলক জমা একাউণ্টত সময়মতে ধন জমা নকৰে তেন্তে আপুনি জৰিমনা ভৰিব লাগিব একেৰাহে 4 বাৰ কিস্তি জমা নকৰিলে বন্ধ হ'ব আপোনাৰ একাউণ্ট